নমস্কাৰ বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ কথা ক'ব লৈছোঁ আপোনালোকক। আপোনালোকে গম পাইছেনে আমাৰ ভাৰতবৰ্ষৰ পৰিস্থিতি কেনেকুৱা হৈ আছে বৰ্তমান সময়ত? চাবলগীয়া কথা এটা, যিখন দেশত শিক্ষিতসকলে ৰিক্সা চলাব লগা হৈছে আৰু চোৰ ডকাইতসকলে জেলৰ পৰা ওলাই আহি দেশ শাসন কৰিবলৈ লৈছে, আমাৰ দেশটো কিমান উন্নতি হ'ব আপোনালোকে নিশ্চয় গম পাইছে। অকল অপৰাধ চলিছে আৰু অপৰাধীক শাস্তি দিয়াৰ দূৰৰে কথা, অপৰাধীক ছাপোৰ্ট কৰিছে। ইমান ডাঙৰ ডাঙৰ অপৰাধ কৰাৰ পিছতো তেওঁলোকক এৰি দিছে। অতি সহজে এৰি দিয়াৰ কাৰণে এটাৰ পিছত এটা অপৰাধ চলিয়ে আছে। দিনে নিশাই ডকাইতি, দিনে নিশাই ৰেপ, মাৰ্ডাৰ, দিনে নিশাই চুৰি কাৰ্য। কথাষাৰ কিমান গুৰুত্বপূৰ্ণ আপোনালোকে জনাব। আৰু এইষাৰ কথা মই কোৱা নাই, তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতি ছাৰে কৈছে। আৰু কথাখিনি আগবঢ়াই দিব, সকলোৱে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।